এনেকে মৰম কৰোঁতে আজি মই বোকাজানত আজি মই কাজিৰঙাত সাংবাদিকসকলকো দেখুৱাইছিলোঁ মোৰ গোটেই হাতখনতে একেবাৰে ইয়াতে এক প্ৰকাৰ ক'ব গ'লে কি বুলি ক'ম ৰাইজৰ মৰম ইয়াতে সোমাই থাকিলে এতিয়া এইখিনি মই সদায় চাওঁ বিষ উঠে কিন্তু লগত ভাবোঁ যে এয়া ৰাইজৰ মৰম আৰু আশীৰ্বাদ গোটেই হাতখনতে এতিয়া মাজে মাজে মই ভাবোঁ যে টিটেনাছ এটা লগাম নেকি তাৰপিছত ভাবোঁ যে নলগাওঁ কাৰণ ৰাইজৰহে মৰম আৰু ৰাইজৰ মৰমতনো কি হ'ব পাৰে কিন্তু জাষ্ট মই আশীৰ্বাদ যাত্ৰাৰ এটাই উদাহৰণ দিছোঁ কিমান মানুহ ওলাইছে কিমান মানুহ আহিছে মই তাক চোৱা নাই ৰাইজৰ ইমানে মৰম যে আপোনালোকে মাত্ৰ মোৰ হাতখন দেখিলে আপোনালোকে প্ৰমাণ পাব মই ভাবোঁ অসমত কোনো মুখ্যমন্ত্ৰীয়ে আগত ইমান অভূতপূৰ্ব মৰম পোৱা নাই বহুতে কয় মানুহ কৃতজ্ঞ নহয় কিন্তু আশীৰ্বাদ যাত্ৰাত মই দেখিছোঁ যে ভাল কাম কৰিলে সঁচাকৈয়ে মানুহ কৃতজ্ঞ হৈ থাকে